নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা সৰু খবৰ বুলি ক'ব পাৰি এই খবৰটোকে আগুৱাই দিম বুলি এই সৰু ভিডিঅ'টো আজি যুগুত কৰিছোঁ। চাবদৰ্শকসকল, আপোনালোকে কেইদিনমানৰ পৰা আজিলৈকে আমি বাতৰিত এটা কথাটো শুনিবলৈ পাই আহি আছোঁ। আমাৰ শিক্ষাবৰ্ষ যিটো শিক্ষাবৰ্ষ এই শিক্ষাবৰ্ষত কিবা এটা সলনি হৈছে নেকি? বহুতো নিউজত, বহুতো নিউজ চেনেলবোৰত, ইউটিউববোৰত আপোনালোকে চাগে খবৰটো পাই আহিছে যে শিক্ষাবৰ্ষটো সলনি হ'ল বুলি। কিন্তু কথাটো সঁচাকৈ সলনি হৈছে নেকি নে হোৱা নাই, এই কথাটোকে মই এতিয়া আপোনালোকক জনাম। চাওক, আপোনালোকে গম পায়, যদিহে নিউজ চাইছে গম পাবই যে আমাৰ প্ৰাথমিক শিক্ষা সন্মিলনীৰ যি সভাপতি, এই সভাপতিগৰাকীয়ে চৰকাৰৰ ওচৰত এই কথাটো দাঙি ধৰি আহি আছে যে আমাৰ অসমৰ যিটো শিক্ষাবৰ্ষ, এই শিক্ষাবৰ্ষটো এপ্ৰিল টু মাৰ্চ কৰিব নোৱাৰি। আপোনালোকে চাগে গম পাইছে কিয় নোৱাৰি, কিন্তু তাৰ বিপৰীতে আমি এইটো ক'ব পাৰোঁ যে আমাৰ অসমৰ যিটো শিক্ষাবৰ্ষ, এই শিক্ষাবৰ্ষটো আমাৰ অসমৰ বাবে বিশেষকৈ জানুৱাৰী টু ডিচেম্বৰ সেইটো হোৱাটো উচিত বা উপযোগী বুলি তেওঁ আগৰে পৰা কৈ আহিছে। গতিকে চাওক, আমাৰ যিটো অসমৰ যিটো পৰিৱেশ, এই পৰিৱেশটো আপোনালোকে যদিহে চাইছে তেতিয়াহ'লে আপোনালোকে সদায় দেখিবলৈ পাই আহি আছে প্ৰতি বছৰে যে আমাৰ জুন, জুলাই, আগষ্টলৈকে এই 3 মাহত বহুতো বৰষুণ পৰাৰ ফলত বহুতো ঠাইত বানপানীৰ সৃষ্টি হয়। গতিকে এই বানপানীৰ বাবে আমাৰ কিছুমান বহুতো সংখ্যক বিদ্যালয়বোৰ প্ৰভাৱিত হয়। তাৰমানে ইয়াৰ পৰা আমি এইটো ক'ব পাৰোঁ যে 3 মাহমানলৈকে আমাৰ বিদ্যালয়বোৰত পাঠদান কৰাটো সম্ভৱ হৈ নপৰে। গতিকে সেইবাবে আমাৰ প্ৰাথমিক শিক্ষা সন্মিলনীৰ যি সভাপতিগৰাকী তেওঁ সদায় কৈ আহি আছে আৰু ৰিকুৱেষ্ট কৰিছে যে আমাৰ যিটো শিক্ষাবৰ্ষ, এই শিক্ষাবৰ্ষ এতিয়া নেক্সট ছেশ্যনৰ পৰা, এতিয়া নহয় ক'বলৈ গ'লে নেক্সট মানে ভৱিষ্যতৰ কথাটো কৈছোঁ, আৰু ভৱিষ্যতৰ পৰা শিক্ষাবৰ্ষটো জানুৱাৰী টু ডিচেম্বৰ কৰিবলৈ তেওঁ ৰিকুৱেষ্ট কৰি আহিছে। তাৰমানে ইয়াৰ পৰা আমি এটা কথাটো গম পালোঁ যে আমাৰ যিটো শিক্ষাবৰ্ষ বা একাডেমিক ইয়াৰ, এই একাডেমিক ইয়াৰটো এতিয়ালৈকে চেঞ্জ হোৱা নাই। গতিকে আপোনালোকে কি ভাবে, এতিয়া একাডেমিক ইয়াৰটো চেঞ্জ হ'ব লাগে নে নালাগে? এই সন্দৰ্ভত আপোনালোকৰ নিজৰ মতামতটো দাঙি ধৰিব, আপোনালোকে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আনৰ লগত, যাতে এই কথাবোৰ আমাৰ অসম চৰকাৰৰ কাণলৈ গুচি যায় আৰু তেওঁলোকে বুজি পায় কথাটো, আৰু যাতে আমাৰ শিক্ষকবোৰৰ বুলি নহয়, আচলতে ক'বলৈ গ'লে আমাৰ অসমৰ যিটো পৰিৱেশ পৰিস্থিতি, এই পৰিৱেশ পৰিস্থিতিটো চাই যাতে আমাৰ অসম চৰকাৰে আমাৰ বিদ্যালয়বোৰৰ সপক্ষে যাতে বা উন্নতিৰ বাবে ভালদৰে বা উপযোগীকৈ বা উচিত হোৱাকৈ কামবোৰ কৰি যায় বুলি আপোনালোকে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰে আনৰ লগত আৰু কমেণ্ট কৰে। ধন্যবাদ।